নিশ্চয়কৈ ৰাজদীপ 1950 চনতে স্থাপিত হোৱা বেলতলাৰ এই লক্ষী মন্দিৰ আজি ৭৫ বছৰ ভৰি দিছে। হীৰক জয়ন্তী আৰু হীৰক জয়ন্তী উপলক্ষে 3দিনীয়া কাৰ্যসূচীৰে বিশেষ এবাৰ অনুষ্ঠান তেওঁলোকৰ ৰখা হৈছে। মই পৰিৱেশটো প্ৰথমতে দেখুৱাই লৈছোঁ। এই মুহূৰ্তত যদি লক্ষী মন্দিৰৰ পৰিৱেশটো চাই তেনেহ'লে প্ৰায় শতাধিক ভক্ত ইয়াত আহি সমাগম হৈছে। স্থানীয় যিসকল লোক আছে তেওঁলোক আহিছে, মন্দিৰ কমিটিৰ যিসকল লোক আছে কালিৰে পৰা যিহেতু তেওঁলোকৰ কাৰ্যসূচী চলিছে আৰু কাইলৈ তেওঁলোকৰ শেষ অনুষ্ঠান। আজি যিহেতু মূল পূজা আছে, সন্ধিয়াৰ ভাগৰ পৰা মূল পূজা হ'ব, কিন্তু তাৰ প্ৰাকখনত বৰ্তমান সময়ত নাম প্ৰসংগ চলি আছে। কিছু সময় পূৰ্বে আয়তীসকলৰ নাগাৰা নাম ইয়াত সম্পূৰ্ণ হ'ল। আমি কিছু আগুৱাই গৈছোঁ, মন্দিৰ পৰিৱেশ আমি কিছু দেখুৱাইছোঁ। ভক্তসকল আহিছে, লানি নিচিকা সোঁত বুলি ক'ব লাগিব ভক্তসকলৰ। বিশেষকৈ প্ৰত্যেক বছৰে এই লক্ষী পূজাৰ দিনটোত ইয়াত যথেষ্ট সংখ্যক ভক্ত আহে আৰু যিহেতু এইবাৰ হীৰক জয়ন্তী, গতিকে হীৰক জয়ন্তী উপলক্ষে তেওঁলোকে কিছু উলহ মালহেৰে এইবাৰ আয়োজন কৰিছে 3দিনীয়া কাৰ্যসূচী। আমি সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাই লৈছোঁ। এয়া হৈছে মন্দিৰ প্ৰাংগণৰ পৰিৱেশ। পূজাৰীসকল বা পুৰোহিতসকল এই মুহূৰ্তত ব্যস্ত হৈ আছে, কাৰণ বহু সংখ্যক ভক্ত পুৱাৰ ভাগৰ পৰা ইয়াতে আহি তেওঁলোকে পূজা অৰ্চনা কৰিছে। যিখিনি ৰীতি-নীতি, ধৰ্মীয় ৰীতি-নীতি আছে সেইসমূহ ইয়াত কৰি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ নাম প্ৰসংগ চলি আছে। মোৰ সৈতে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট যিহেতু দিদং ব্ৰহ্ম আছে, তেওঁ সামগ্ৰিক পৰিৱেশটো দেখুৱাব। এই মুহূৰ্তত স্থানীয় যিসকল লোক আছে তেওঁলোকৰ তৰফৰ পৰা ইয়াত এই মুহূৰ্তত নাম প্ৰসংগ কৰি থকা হৈছে। কিছু মুহূৰ্তৰ পূৰ্বে আয়তীসকলে নাম জুৰিলে, এতিয়া পুৰুষসকলৰ সেয়া নাম প্ৰসংগ চলি আছে। তাৰ সমান্তৰালকৈ মন্দিৰ প্ৰাংগণৰ কিছু কাষতেই চাকি বন্তি জ্বলাবলৈও পৃথককৈ স্থান দিয়া হৈছে, য'ত নেকি ভক্তসকলে তেওঁলোকে সেই বন্তি জ্বলাইছে, চাকি জ্বলাইছে বা ধূপ দীপ জ্বলাইছে। মা লক্ষীক আচলতে আৰাধনা কৰিছে। সন্ধিয়াৰ ভাগলৈ বিশেষ পূজা ইয়াত আয়োজন কৰা হৈছে, কাৰণ যিহেতু সন্ধিয়াৰ ভাগত যিখিনি মাংগলিক ৰীতি-নীতি সেইখিনি পুৰোহিতৰ দ্বাৰা কৰা হ'ব। কিন্তু এই মুহূৰ্তত বিভিন্ন কাৰ্যসূচী তেওঁলোকৰ অনুষ্ঠিত কৰা হৈছে। কাইলৈৰ দিনটোত কেইবাটাও কাৰ্যসূচী আছে। বিশেষকৈ সৰু সৰু যিসকল ছাত্ৰ ছাত্ৰী আছে, শিশু আছে, তেওঁলোকক সামৰি কাইলৈৰ দিনটোত অনুষ্ঠান কৰা হ'ব। তাৰ প্ৰাকখনত দেখা পোৱা গৈছে আজিৰ দিনটোত এনেকৈ স্থানীয় যিসকল মহিলা তেওঁলোকো আহিছে, তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে। বিশেষকৈ নামত তেওঁলোকে অংশগ্ৰহণ কৰিছে, তেওঁলোকে সেই নাম প্ৰসংগত তেওঁলোকে সহযোগ কৰিছে। সেই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতুকে হীৰক জয়ন্তী, গতিকে সেই উপলক্ষে তেওঁলোকৰ কিছু বৰ্ণাঢ্য আয়োজন আছে। যদিও জাক জমকতা তেওঁলোকে ৰখা নাই, কিন্তু যিখিনি মাংগলিক ৰীতি-নীতি, যিখিনি ধৰ্মীয় নিয়ম থাকে সেই নিয়ম কানুনৰ মাজেৰে কিন্তু এইবাৰৰ যি পূজা, সেই পূজা তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে। বাইদেউ ক'ৰ পৰা অহা হৈছে? লালমাটিৰ পৰা আহিছোঁ। প্ৰত্যেক বছৰে আহেনে? আহোঁৱে প্ৰায়, ঘৰৰ ওচৰতে আহোঁৱে প্ৰায়। খুব ভাল লাগে আহি প্ৰতি বছৰে, আধ্যাত্মিক ভাৱ এটা হৈ যায়। নিশ্চয়কৈ এনেকৈ প্ৰত্যেকগৰাকী আহিছে। মই অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে বাইদেউ? প্ৰত্যেক বছৰে চাগে অহা হয় আজিৰ দিন? হয়, তথাপিও এইবছৰ অলপ ৭৫ বছৰ হোৱাৰ কাৰণে আহি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। কোলাত কেঁচুৱা লৈ আহিছে মাৰ আশীষ ল'বলৈ। কেনেকুৱা এইবাৰ পূজা আয়োজন কেনেকুৱা? ভাল লাগিছে। ক'ৰ পৰা অহা? আমি ইয়াতে বেলতলাতে থাকোঁ। এইবাৰ যিহেতু হীৰক জয়ন্তী কিছু আয়োজন পূৰ্বতকৈ ভাল হৈছিলে, কিন্তু সেই মই জড়িত কমিটিতে। ইয়াতে গম পাই পূজাত বহুত কিবা কিবি কালচাৰেল এক্টিভিটি কৰে, সেইবোৰ কালচাৰেল ময়ে কৰোঁ গোটেইখিনি কাম। কিন্তু এইবাৰ জুবিন দাৰ কাৰণে আচলতে বহুত সেমেকা হ'ল পূজা। তথাপিও সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা আৰু লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। পৰিৱেশটো দেখুৱাইছোঁ। বৰ্তমান নাম প্ৰসংগ যিহেতু চলি আছে, পোনে পোনে কিছু নামৰ মাজলৈ গৈছোঁ। তেওঁলোকৰ যি নাম প্ৰসংগৰ অনুষ্ঠান সেয়াও আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। কেইবাটাও জাতি জনগোষ্ঠী ওচৰত আছে, গতিকে সকলোৱে নিজৰ নিজৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰাৰে আচলতে আজিৰ দিনটোত ইয়াত তেওঁলোকৰ মাংগলিক যিখিনি কাৰ্য সেইখিনি কৰি থকা পৰিলক্ষিত হৈছে। আমি কিছু নাম প্ৰসংগৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ। পুলক, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।